যুৱক সমাজ এবং দুআষাৰ বক্তব্য ৰাখিবলৈ আমি অনুৰোধ জনালোঁ। উত্তৰ হবগাঁও ১ নং নামঘৰত অনুষ্ঠিত হোৱা শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱত উপস্থিত থকা সমূহ ভক্তবান ৰাইজক শুভেচ্ছা জনাইছোঁ। উদযাপন কমিটিৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল ইমান সুন্দৰকৈ ৰাস উদযাপিত হৈছে আৰু প্ৰায় ২১৫ বছৰ এই নামঘৰ ভাগৰ প্ৰতিষ্ঠা হ'ল। অতি পুৰণি এই নামঘৰ ভাগ আৰু প্ৰতি বছৰেই সুন্দৰকৈ ৰাস উৎসৱ উদযাপিত হৈছে। আজি শৰৎকালী পূৰ্ণিমা নিশা আৰু এই পূৰ্ণিমা নিশা আজিৰ পৰাই সমগ্ৰ আমাৰ দেশতে ৰাস উৎসৱ উদযাপিত হয় আৰু বিশেষভাৱে অসমত গুৰুজনৰ সৃষ্টি কেলিগোপাল নাটৰ যোগেদি আমাৰ ৰাসৰ উপস্থাপন হয় আৰু ইতিমধ্যে কেলিগোপালৰ ৰাসবিলাক চলি আছে। ৰাসৰ ৰাইজে খুব সুন্দৰকৈ উপভোগ কৰিছে। সমূহ ৰাইজলৈ পুনৰবাৰ ৰাস মহোৎসৱক শুভেচ্ছা জনাই আৰু উদ্যোক্তা সমিতিক ধন্যবাদ জনাই বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।